গুৱাহাটীত ইজন খেলো ইণ্ডিয়া অস্মিতা ছুইমিং লীগ 200 গৰাকী মহিলা সাঁতোৰবিদৰ অংশগ্ৰহণ জিপাল ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্স। শনিবাৰৰ পৰা দুদিনীয়াকৈ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হৈছে ইজন খেলো ইণ্ডিয়া অস্মিতা ছুইমিং লীগ। ভাৰত চৰকাৰ তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত অসম সাঁতোৰ সংস্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰায় 200 গৰাকী মহিলা সাঁতোৰবিদে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ উপৰি উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগৰ পৰা অহা মহিলা খেলুৱৈসকলে ক্ৰীড়াংগনত দাঙি ধৰিছে প্ৰদৰ্শন। মুঠ 40টা ইভেণ্টৰ ভিতৰত প্ৰথম দিনা 20টা ইভেণ্ট সফলভাৱে অনুষ্ঠিত হয়। ইজন খেলো ইণ্ডিয়া অস্মিতা ছুইমিং লীগত পদক জয় কৰি আনন্দিত সাঁতোৰবিদসকল। মোৰ নাম আৰ্হি গোস্বামী। মই যোৰহাট ছুইমিং ছ'চাইটিত প্ৰেক্টিছ কৰোঁ হৰেশ্বৰ আণ্ডাৰত। মই এতিয়া 100 ব্ৰিজ খেলিলোঁ। মই ফাৰ্ষ্ট পজিশ্যন পালোঁ। ঠিকেই আৰু খালি বেষ্ট টাইমিংটো অহা নাই। এতিয়া আৰু প্ৰেক্টিছ কৰিব লাগিব। এইকেইদিন প্ৰেক্টিছ নাছিলে, এক্সাম চলি আছিলে কাৰণে। তাৰপৰা নেশ্যনেলৰ কাৰণে ভালছে প্ৰেক্টিছ কৰিব লাগিব আৰু। এই খেলো ইণ্ডিয়া নেশ্যনেলখন আহি আছে, তাত প্ৰেক্টিছ কৰিব লাগিব ভালছে। খেলটো টাফ হৈছে বাৰু। ভাবা নাছিলোঁ ফাৰ্ষ্ট হ'ম বুলি, কিন্তু আহিলোঁ আৰু ভাল লাগিলে। খেলো ইণ্ডিয়া ভাল আৰু উমেন্সৰ কাৰণে এইটো লৈছে, এইটো ভাল লাগিছে পদক্ষেপটো। উমেন্সকো এটা চান্স দিছে এনেকৈ প্ৰেক্টিছ কৰিব পালে, খেল খেলিবৰ কাৰণে ভাল লাগিছে। আৰু ভাস্কৰ ছাৰকো থেংক ইউ দিছোঁ, ইমানবিলাক আগুৱাই নিছে, আমাক সহায় কৰিছে ইমান। আৰু গুৱাহাটী পুলটো আপডেট কৰি দিলে, সেইটো কাৰণে ভাল লাগিলে। টাচ পেড লগালে, সেইটো কাৰণে টাইমিং লোৱাত সহায়ো হৈছে, সেইটো কাৰণে ভাল লাগিছে। আৰু মই এতিয়া 100 মিটাৰ ব্ৰেষ্টষ্ট্ৰোক খেলিলোঁ, তাত 3rd পজিশ্যন পাইছোঁ। ইমান ভাল লগা নাই যিহেতু মোৰ বেষ্ট পাৰফৰ্মেঞ্চ অহা নাই, তো ঠিক ঠাক আৰু। পিছত যেতিয়া আৰু নেক্সট নেশ্যনেল আছে তাত ভাল কৰিবলৈ ট্ৰাই কৰিম। আৰু এতিয়া এনেকৈ প্ৰেক্টিছ অলপ কম হৈ আছিলে, তো ছিনিয়ৰ নেশ্যনেল আহি আছে, তো তাত আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। মই ইয়াতে সৰুসজাইত বাবুল গুৰুং ছাৰৰ আণ্ডাৰত কৰি আছোঁ। মই প্ৰথমতে ভাস্কৰ দাস ছাৰক বহুত ধন্যবাদ যাচিছোঁ, ইমান ধুনীয়া আমাক সুবিধা কৰি দিয়াৰ কাৰণে। ইয়াতে নতুনকৈ টাচ পেডো আমাক লগাই দিছে। আৰু এতিয়া ভাস্কৰ ছাৰৰ আণ্ডাৰত বহুত আমাক ছুইমিঙৰ ক্ষেত্ৰত আগুৱাই যাবলৈ বহুতখিনি সহায় কৰিছে। সেইটো কাৰণে প্ৰথমতে ছাৰক ধন্যবাদ জনাইছোঁ। আৰু যোনটো অস্মিতা খেলো ইণ্ডিয়া পদক্ষেপ লৈছে, সেইটো কাৰণে আমাৰ গাৰ্লছৰ বহুত এতিয়া আগবাঢ়ি যাবলৈ সুবিধা হৈছে। নেক্সটটো ছিনিয়ৰ নেশ্যনেল আহি আছে, যিহেতু 2027ত নেশ্যনেল গেমছ আছে, তাৰ কাৰণে অলপ প্ৰস্তুতি চলাব লাগিব ভাল। প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ছুইমিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উপসভাপতি তথা অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। তেওঁ লীগত অংশগ্ৰহণ কৰা মহিলা সাঁতোৰবিদসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অস্মিতা ছুইমিং লীগৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে। অস্মিতা খেলো ইণ্ডিয়া অস্মিতা এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ তত্বাৱধানত ভাৰতবৰ্ষত অনুষ্ঠিত হৈ আহি আছে। ইয়াৰে অন্যতম আমাৰ এটা প্ৰতিযোগিতা জ'নেল এই যি টুৰ্ণামেণ্ট, আমি আজি ইয়াতে গুৱাহাটীত অনুষ্ঠিত আমাৰ অসম সাঁতোৰ সংস্থাৰ উদ্যোগত ইয়াতে অনুষ্ঠিত হৈছে। ভাৰতবৰ্ষৰ 4খন ঠাইত আজি একে সময়তে এই জ'নেল প্ৰতিযোগিতাখন ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ হৈছে। গতিকে আমি অসমে আজি ইয়াত এইটো আমি কণ্ডাক্ট কৰিব পাই আমি সুখী হৈছোঁ। এই পূবমণ্ডলৰ প্ৰায়খিনি ৰাজ্যই মহিলা ছোৱালী খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এইটো আচলতে মহিলা খেলুৱৈসকলক আগবঢ়াই নিয়াৰ এটা সুন্দৰ প্ৰয়াস। ইয়াৰ লগতে আমাৰ যি স্থানীয় অসমৰ ছোৱালীখিনিও উপকৃত হৈছে। অসম সাঁতোৰ সংস্থাই আৰু এটা সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ছোৱালী খেলুৱৈসকলৰ লগত আমাৰ যিসকল মহিলা কাৰিকৰী বিষয়া টেকনিকেল অফিচিয়েলছ আছে, তেওঁলোককো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এটা প্ৰয়াস কৰিছে। আৰু সেই মৰ্মে আজি ইয়াত আমাৰ যিখিনি টেকনিকেল অফিচিয়েল আছে আটাইখিনি মহিলা ছোৱালী। গতিকে আমি ভাবোঁ এটা সুন্দৰ এটা নতুন চিন্তা, নতুন পদক্ষেপ। মহিলা খেলুৱৈক ক্ৰীড়াংগনত আগুৱাই নিয়াৰ প্ৰয়াসেৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত টেকনিকেল অফিচিয়েলৰ দায়িত্ব পালন কৰিবলৈ সুযোগ প্ৰদান কৰা হৈছে কেৱল মহিলাক।
মহিলা সাঁতোৰবিদৰ সমান্তৰালভাৱে অসমৰ মহিলা টেকনিকেল অফিচিয়েলসকলকো আগুৱাই নিয়াৰ এক সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সাঁতোৰ সংস্থাই। এই সন্দৰ্ভত মন্তব্য কৰে অসম সাঁতোৰ সংস্থাৰ যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকনে। আজি অস্মিতা ইষ্ট-জোন অসমে যোৱা কেইবছৰ ধৰে এইবাৰো দায়িত্ব তেওঁলোকে পাইছিলে, আমি অসম সাঁতোৰ সন্থাই পাইছিলোঁ। আৰু এইবাৰ আমাৰ ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ, ৱেষ্ট বেংগল, মণিপুৰ, মেঘালয় এনেকৈ কৰি প্ৰায় ইষ্টৰ যিকেইখন ষ্টেট আছে আটাইকেইখন ষ্টেটেই আমাৰ ইয়ালৈ আহিছে। প্ৰায় 200 খেলুৱৈ ইয়াত আহি উপস্থিত হৈছেহি। ইতিমধ্যে আজি ৰাতিপুৱা 9 বজাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষত 4টা জোনত একেলগে খেল আৰম্ভ হৈছে আৰু এই গোটেই খেলসমূহ পোনপটীয়া সম্প্ৰচাৰ হৈ আছে। আপোনালোক সকলোৱে জানে, বিশেষকৈ স্পৰ্টছৰ সংবাদ মাধ্যম হিচাপে আপোনালোকে এটা কথা জানে যে ছুইমিংটো আমাৰ একজেক্ট সময়ত হয়। ঠিক 9 বজাৰ লগে লগে আমি আৰম্ভ কৰিছোঁ আৰু খুব এটা সুন্দৰ পৰিৱেশ হৈছে। আৰু এইবাৰ অসম সাঁতোৰ সন্থাই এটা প্ৰচেষ্টা কৰিছে, বিশেষকৈ ভাস্কৰ দাই এটা এডভাইচ কৰিছিল সন্মানীয় সাধাৰণ সম্পাদক মহোদয়, যে যিহেতু অস্মিতা এই খেলখন সম্পূৰ্ণ ছোৱালীৰ কাৰণে কৰা হৈছে, ভাৰতবৰ্ষ চৰকাৰে এইটো অনুষ্ঠিত কৰিছে, তো আমিও এবাৰ চেষ্টা কৰিছোঁ যাতে ইয়াত টেকনিকেল অফিচিয়েল সকলো যাতে মহিলাই হয়। আৰু সেইকাৰণে অসমৰ টেকনিকেল অফিচিয়েলৰ যিটো আমি কোৰ্চ কৰি থাকোঁ অসম সাঁতোৰ সন্থাই, তাৰ আচলতে এটা ভাল প্ৰভাৱ হিচাপে আমি টেকনিকেল অফিচিয়েলসকলক পাইছোঁ আৰু খুব সুন্দৰভাৱে তেওঁলোকে আজি এই খেলখন পৰিচালনা কৰি আছে। আৰু মই ভাবোঁ অসম সাঁতোৰ সন্থাৰ এই পদক্ষেপটো ভাৰতবৰ্ষতে আজি নজিৰবিহীনভাৱে আচলতে লিপিবদ্ধ হ'ব। খেলো ইণ্ডিয়া অস্মিতা ছুইমিং লীগক লৈ আশাবাদী সাঁতোৰৰ অভিজ্ঞ প্ৰশিক্ষক বাবুল গুৰুং। এনে লীগৰ জৰিয়তে ৰাজ্যৰ পৰা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মহিলা সাঁতোৰবিদৰ জন্ম হ'ব বুলি মত প্ৰকাশ কৰে তেওঁ। অস্মিতা ছুইমিং চেম্পিয়নশ্বিপ এই ইষ্ট-জোন খেলসমূহ ডক্টৰ জাকিৰ হুছেইন একতিক কৰ্মসূচী আজিৰ পৰা আৰম্ভ হৈছে। এই খেলসমূহ ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ লগত যৌথভাৱে সংগতি ৰাখি আছাম ছুইমিং এছ'চিয়েশ্যনো ইয়াত গুৱাহাটীত আয়োজন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগতে উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, বেংগল আদি ৰাজ্যসমূহৰ পৰা খেলুৱৈসকল ইয়াত আহিছে। 200ৰো অধিক খেলুৱৈ আহিছে আৰু যোৱা বছৰ আমি এই খেলসমূহ পাতিছিলোঁ। আৰু ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো সপোন যে বেটি বচাও বেটি পঢ়াও, তাৰ লগতে সংগ ৰাখি বেটি খেলাও, এই কন্যা মহিলাসকলক লৈ পেলাই এতিয়া তেওঁলোকক খেলত আগবঢ়াই আনিব পাৰি, সেইবাবে এই খেলসমূহ আয়োজিত কৰা হৈছে। আৰু ভাবোঁ যে এই খেলসমূহৰ ফালৰ পৰা ভৱিষ্যতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ভাল মহিলা খেলুৱৈ ওলাব। ইতিমধ্যে দেখিবলৈ পাইছে ভাল ৰাষ্ট্ৰীয় খেলুৱৈ ইয়াত আহিছে। আৰু যোৱা পৰহি ইতিমধ্যে আপোনালোকে খবৰ পাইছে আস্থা চৌধুৰী সোণৰ পদক বুটলি সক্ষম হৈছে ছিংগাপুৰ নেশ্যনেল অপেন্সত। আৰু আমাৰ আৰু এটা ভাল খবৰ, জাহ্নৱী কাশ্যপে ইতিমধ্যে 2টাকৈ ব্ৰঞ্জৰ পদক বুটলি সক্ষম হৈছে ফ্ৰীষ্টাইল ইভেণ্টত। গতিকে মহিলাসকল যথেষ্ট আগবাঢ়ি আহিছে। গতিকে এনেধৰণৰ খেলৰ ফালৰ পৰা আমি ভৱিষ্যতে আৰু সুন্দৰ মহিলা খেলুৱৈ যে আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰিম, গতিকে আশা ৰাখিম। আৰু অভিভাৱকসকলোকে অনুৰোধ কৰিছোঁ যে তেওঁলোকে নিজৰ ছোৱালী মহিলা খেলুৱৈসকলক খেলৰ প্ৰতি আগবঢ়াই লৈ আহে আৰু এনেধৰণৰ কম্পিটিশ্যনটো অংশগ্ৰহণ কৰাই পেলাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে লৈ যাব পাৰে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ইষ্ট-জোন খেলো ইণ্ডিয়া অস্মিতা ছুইমিং লীগ। সমাগত ৰাষ্ট্ৰীয় স্তৰৰ অস্মিতা ছুইমিং লীগলৈ বাছনি লাভ কৰক অসমৰ অভিলেখ সংখ্যক মহিলা সাঁতোৰবিদে। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেছ গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।